উজনিত পুনৰ উন্মোচিত তেলচুৰৰ কলংকিত কাহিনী এটা অপমৃত্যুৱে আকৌ উদঙালে আৰক্ষীৰ চৰম ব্যৰ্থতা তেলচুৰৰ টেংকিত পৰি প্ৰাণ গ'ল এজন যুৱকৰ আৰত দুৰ্ঘটনা নে কোলাবেহাৰ সংঘাত শিৱসাগৰৰ বেতবাৰী গাঁৱত শনিবাৰে নিশাই ঘটি গ'ল এক অঘটন এই অঘটনে আকৌ এবাৰ উদঙাই দিলে অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা শিৱসাগৰ আৰক্ষীৰ নাকৰ তলেৰেই চলে চোৰাং তেলৰ কোলাবেহা নিশা তেতিয়া প্ৰায় 2:30 বাজিছিল বেতবাৰী গাঁৱৰ মনোজ দত্ত নামৰ এজন ঘৰৰ পাছফালে এটা মৰণ কাতৰ চিঞৰ আয়ৈ বুলি মৰা চিঞৰৰ উৎস বিচাৰি হাহাকাৰ লাগিল তাৰ পাছতে এটা সিনটেক্সত উদ্ধাৰ এটা মৃতদেহ ক্ষণিকতে শেষ ক্ষণিক বৰুৱা নামৰ 19 বছৰীয়া যুৱকজনৰ জীৱন পুৱতি নিশা 4 বজাত খবৰ দিয়া হ'ল গাঁও প্ৰধানৰ জৰিয়তে খবৰ গ'ল আৰক্ষীলৈ পুৱা আহি আৰক্ষীয়ে উদ্ধাৰ কৰিলে বেতবাৰীৰ কুৱামৰা সত্ৰৰ খনিকৰ মৃতদেহ ৰাতি আপোনাৰ 4 মান বজাত ফোন কৰিছে এই মনোজ দত্তই তাৰপৰা মোক বোলে তই আমাৰ ঘৰলৈ আছোন মোক কেলে বোলে ল'ৰাটা ডেথ হৈ গ'ল বোলে মই বোলো কেনেকৈ বোলে এনেকৈ তেলৰ দামৰ ভিতৰত মইতো নাজানো তেলৰ দাম কি আহি চাইছোঁ হয় তেল আছে ইয়াত ড্ৰাম এটা আছে ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ এখন ত্যাগো বাহন লৈ আহিছিল খনিক বৰুৱা মনোজ দত্ত নামৰ লোকজনৰ ঘৰৰ পৰাই চলিছিল অবৈধ তেলৰ কাৰবাৰ ঘৰখনত আছিল চোৰাং তেলৰ বৃহৎ ঘাটি মনোজ দত্তৰ ঘৰৰ চৌহদতে তেল মজুত কৰা এইবোৰ ড্ৰাম নিশাৰ ভাগত ঘটি যোৱা ঘটনাৰ বিৱৰণ মনোজ দত্তৰ মুখেৰেই শুনক নিশা 2:30 বজাত প্ৰায় 2:30 বজাত আৰু এটা মাত শুনিছোঁ আয়ৈ বুলি কোৱা তাত দেখিলোগৈ আপোনাৰ ল'ৰাটোক কালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ সি মানে জোপ খাই গৈছে নহয় উঠি গৈছে 8মান পানী তেল পানী আছে তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে ড্ৰামটো কাটি ঘটনা সন্দৰ্ভত আৰক্ষী আটক কৰিছে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তক তেল চুৰি কৰিবলৈ অহাৰ কথা স্বীকাৰ কৌস্তভৰ মানে এইটো ইলিগেলি জমা কৰি ৰাখিছিলে ইলিগেলি জমা কৰি ৰাখিছিলে মন আৰু খালি আমি ইয়াৰ পৰা নিছিলোঁহে মানে দুটাই মনে বিকিব মানে তলে চুৰ কৰিব লাগিছিলে অভিযোগ অনুসৰি চোৰাং তেলৰ সৰবৰাহত জড়িত কৌস্তভ জড়িত আছিল মৃত খনিক আৰু দীপু নামৰ এজন যুৱক একাংশ ৰাইজৰ সন্দেহ এয়া পৰিকল্পিত হত্যাকাণ্ড ব্যৱসায়িক সংঘাতৰ বলি হ'ব পাৰে খনি সেয়া আৰক্ষীৰ সূক্ষ্ম তদন্তত উন্মোচিত হ'ব কিন্তু তেল চুৰি ৰোধ কৰাত বাৰে বাৰে ব্যৰ্থ আৰক্ষীৰ এই ব্যৰ্থতাৰ ধাৰা কেতিয়া অন্ত হ'ব প্ৰশ্ন উঠিছে ঘাইআলিৰ পৰা মাত্ৰ কেইমিটাৰমান আঁতৰত কিদৰে চলে অবৈধ তেলৰ কাৰবাৰ আৰক্ষীৰ চকুত ধুলি দি চলা এই তেল চুৰিৰ মাষ্টাৰ মাইণ্ড কোন খনিক বৰুৱাৰ মৃত্যু স্বাভাৱিক নে প্ৰশ্নই জুমুৰি ধৰিছে সকলোকে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট